আজি আলোচনা কৰিম মানুহৰ মন আৰু ভাৱনা কেনেকুৱা হ'ব লাগে, কেনেধৰণৰ মানুহৰ সকলো মানুহৰ মন চৰিত্ৰবিলাক কেনেকুৱা হয়। মানুহবিলাক অতি সঁচা কথা ক'ব গ'লে মানুহ সত্য হ'ব লাগে, সঁচা কথা ক'ব লাগে, অতি মৰমীয়াল দয়া মিঠা মাতীয়া কথাবিলাক মানুহৰ চৰিত্ৰ হ'লে মানুহৰ বিলাক সকলোৱে সমাজেও ভাল পায়। আৰু লক্ষ্মী পুৰাণটো চৰিত্ৰটো লিখা যে মানুহৰ যাৰ মিঠা মাত সঁচা অন্তৰীয়া হৃদয়ত যি ভাষা মুখৰ আগত সেই ভাষা সেই মানুহ ঈশ্বৰৰ অতি প্ৰিয় হয়। কিন্তু সকলো গুৰুবিলাক সকলো গুৰুৰ চৰিত্ৰ বেলেগ কাৰণে প্ৰতিটো ৰাশি মানুহবিলাক বেলেগ বেলেগ হয়। কাৰ কেনে চৰিত্ৰ বুজিব হ'লে ৰাশি তোমাৰ প্ৰতি মানুহৰ ৰাশি চৰিত্ৰত তাৰ ভৱিষ্যত প্ৰাণত পোৱা হয় কোন কেনেকুৱা হয় প্ৰতি মানুহ। কিন্তু সকলোকে মিঠা মাতেই ব্যৱহাৰ কৰিব লাগে, কিন্তু সদায় সত্য কথা কয়, সত্য সদায় জয়। কিন্তু মিছা কথা কৈ কোৱা হ'লে এদিন সেই যিদিনাখনি ধৰা পৰে সেই দিনাৰ পৰা মানুহৰ অন্তৰ আত্মাৰ সেই মানুহজনৰ প্ৰতি বিশ্বাস নোহোৱা হৈ যায়। যেনেকৈ আজিকালি মানুহবিলাক বহু দুইমুখীয়া কলিযুগৰ বা মানুহবিলাকে তেনেকুৱা বাৰু বেছিভাগেই, কাৰণ স্বাৰ্থও লাগিব, সকলোৱে ভাল বেয়া মাজতে চলিব। কিন্তু ৰাৱণৰ দৰেও আছে বহুত ওপৰত পূৰা গুৰু ভেকশ্যন দি ভিক্ষা মাগিব, পেটৰ স্বাৰ্থ বেলেগ থাকে। কিন্তু খং ৰাগটো চবৰে থাকিবই, আৰু কিন্তু খং ৰাগ যে প্ৰতিটো কামতেই হ'ব সেইটো নহয়। যি তোমাক প্ৰতি সহায় আৰু তোমাৰ অপমান কৰে কেতিয়াবা অলপ গৰমো হ'ব লাগিব, কাৰণ গৰম কৰিহে তোমাৰ টেৰাটো চিধা কৰিব পাৰি। সকলোকে যে কথাই প্ৰতি কিবা নিন্দা খঙতেই দমতেই কথা ক'লেও নহ'ব, সকলো লগত মিলিজুলি চলিব লাগিব। যাক যেনেকৈ ব্যৱহাৰ যেনে কৰ্ম তেনে ভাষা, কোনো মৰম ধৰ্ম কোনো সন্মান যাচি কোনো নাপায়। যেনে কৰ্ম তেনে ফল, যেনে ব্যৱহাৰ কৰিবা তেনে সেই ব্যক্তিৰ পৰা তুমি যিকোনো পোৱা হয়। আৰু কি ক'ম ভাবি অলপ পাহৰি যাওঁ দেই কথাবিলাক। প্ৰকৃততে মানুহবিলাকৰ কি ক'বা আৰু আজিকালি মানুহবিলাক অতিকৈ সঁচাকৈ জ্ঞানী নোহোৱাৰ কাৰণে মানুহ অকল খং ৰাগ, আজিকালি পৰিস্থিতি সৰুৰ পৰাই ভাল পৰিৱেশ নাপায়। যিবিলাক মানুহ সদায় বেয়া যেনে পৰিস্থিতি মানুহ সৰুৰ পৰাই তেনেকৈ মানুহৰ পৰিস্থিতিবিলাক হৈ যায়। যাৰ পৰিস্থিতি সৰুৰ পৰাই ভাল নীতি পোৱা হয় সেই মানুহ অতি দয়ালু আৰু স্বভাৱ চৰিত্ৰ ভাল হয়। তেওঁলোক মৰম দয়া আন্তৰিকতা সকলো সুখ দুখ যিয়ে ভুগি পাইছে জন্মৰ পৰাই সৰুৰ পৰাই, সেয়ে দুখ যন্ত্ৰণাবোৰ অতি সহজতে গম পায়। যিয়ে সুখত থাকে তেওঁৰ দুখৰ মূল্য বুজি নাপায়। ঠিক তেনেকৈ মানুহবিলাক আজিকালি ধৰ্ম নীতি নাই। সৰুৰ পৰা যেনেকৈ হিৰণ্যকশিপুৰৰ পুত্ৰ যেনে ভক্ত প্ৰহ্লাদৰ দৰে, যদিও অসুৰকুলত জন্ম হৈছিল, তেওঁ বিষ্ণু পুৰাণৰ সকলো পৃথিৱী স্বজন অন্তৰ পৰমাত্মা সকলো ঈশ্বৰৰ কথা জানিছিল। তেওঁ ঈশ্বৰৰ অতি প্ৰিয় ভক্ত হৈছিল। আজিকালি মানুহবিলাক সৰুৰ পৰাই কলিযুগৰ কলিমায়াত পৰি কিনে মানুহৰ নিজৰ চৰিত্ৰ গুণ আৰু কৰ্তব্যবিলাক পাহৰি মানুহ নিজৰ কৰ্তব্যবাদ পাহৰি মায়ামোহত পৰি মানুহবিলাক অতিকৈ কিবা হৈ গ'ল। মানুহৰ মন বুজিব হ'লে সহজতে এইটোৱে উপায়, আৰু যেনেকৈ ধৰ্ম নীতিত ধৰ্ম যুগে যুগে সত্য যুগত চাৰি যুগতো তেওঁ ঈশ্বৰ পৰমাত্মা ঈশ্বৰৰ বাহিৰে নাই, তেওঁ আছে নীতি পৰামৰ্শ দি গৈছে। সেইদৰেই তেনেকৈ জ্যোতিষবাণী দিয়া গুৰুবিলাকে দি থাকে, তেওঁ জ্যোতিষবাণী জানি মানুহৰ ভৱিষ্যতৰ চৰিত্ৰ মন কেনেকুৱা বুজিব পাৰি। আজিকালি মানুহবিলাক প্ৰকৃততে দুইমুখীয়া হ'বই লাগিব, কাৰণ কেনেকৈ